নমস্কাৰ ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 22 জুনৰ পৰা মহা অম্বুবাচী মেলা আৰু তাৰ পূৰ্বে এতিয়া আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে আহিছে অম্বুবাচী মেলাক লৈ এছঅপি এই এছঅপিত কি আছে কি নিৰ্দেশনা জাৰি কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো অম্বুবাচী মেলাক লৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা আৰু এবাৰ নাথাকিব অম্বুবাচী মেলাত ভিভিআইপি পাছৰ ব্যৱস্থা ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে বিশেষ এছঅপি সন্ধিয়া 8 বজাত বন্ধ কৰি দিয়া হ'ব কামাখ্যালৈ যোৱা মূল পথ নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথ পাণ্ডু ঘাটৰ পৰা কামাখ্যা সংযোগী পথ নিশা বন্ধ কৰি দিয়া হ'ব আৰু কামাখ্যা গেটৰ পৰা বন্ধ থাকিব ফেৰী সেৱা আৰু গাড়ীৰ চলাচল ব্যক্তিগত গাড়ীৰ চলাচল বন্ধ থাকিব আৰু ফেৰী সেৱাও বন্ধ ৰখাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল পাণ্ডুৰ পৰা কামাখ্যালৈ অহা পথছোৱাতহে ফেৰী সেৱাৰ ব্যৱস্থা কৰা হৈছে পাণ্ডু বন্দৰত হ'ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান অতিথিৰ বাবে পাণ্ডু বন্দৰত থাকিব কেম্প ক'ত কেম্পৰ ব্যৱস্থা কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো কামাখ্যা ষ্টেচনৰ বিপৰীত দিশতো কেম্প থকাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে য'তে ততে কোনো লোকে বিলাব নোৱাৰিব খাদ্য ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা যায় কামাখ্যাৰ ওপৰলৈ উঠি যোৱা পথছোৱাত বিভিন্ন স্থানত বহু লোকে ভক্তসকলৰ মাজত বিলাই খাদ্য যিকোনো স্থানত ভাণ্ডাৰা লগোৱা দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ অম্বুবাচী মেলা কিছু পৃথক যিকোনো স্থানত য'তে ততে খাদ্য বিলাব নোৱাৰিব ভাণ্ডাৰা লগাব নোৱাৰিব অম্বুবাচীক লৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা এইবাৰ নাথাকিব কোনো ভিআইপি পাছৰ ব্যৱস্থা সকলো দৰ্শনাৰ্থীয়ে সাধাৰণ দৰ্শনাৰ্থীৰ দৰে নীলাচলৰ বুকুত মা কামাখ্যাৰ দৰ্শন কৰিবলৈ যাব লাগিব ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে সন্ধিয়া 8 বজাত বন্ধ কৰি দিয়া হ'ব কামাখ্যালৈ উঠি যোৱা মূল পথ আৰু নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথ এই পথছোৱা নিশা বন্ধ কৰি দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কামাখ্যা গেটৰ পৰা বন্ধ থাকিব ফেৰী সেৱা গাড়ীৰ চলাচল বন্ধ থাকিব ব্যক্তিগত গাড়ীৰ চলাচলৰ সমান্তৰালকৈ ফেৰী গাড়ী সেৱাও বন্ধ থাকিব কেৱল পাণ্ডুৰ পৰা কামাখ্যালৈ অহা পথছোৱাতহে ফেৰীৰ সেৱা ইতিমধ্যেই ৰখাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পাণ্ডু বন্দৰত অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু অতিথিৰ বাবে পাণ্ডু বন্দৰত কেম্পৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালকৈ কামাখ্যা ষ্টেচনৰ সন্মুখ ভাগতো বিপৰীত দিশতো কেম্পৰ ব্যৱস্থা কৰা হৈছে অম্বুবাচী মেলা সন্দৰ্ভত ইতিমধ্যে নতুন নিৰ্দেশনা সন্দৰ্ভত ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত নিৰ্দেশনাসমূহৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সেই মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই মন্তব্য শুনাই দিছোঁ প্ৰতি বছৰে 20 পৰা 25 লাখ ভক্তটো হয় আজি ৰেলৱেৰো মানুহ আছিল ৰেলৱেও বঙাইগাঁৱৰ পৰা ট্ৰেইন চলাব 25 লাখৰ তলততো ভক্ত নহয় প্ৰতি বছৰে বাঢ়ি গৈ আছে বহুখিনি আন্তঃগাঁথনিৰ কাম চলিব এতিয়া এইখিনি আন্তঃগাঁথনিৰ আমি ইমান মানুহে এবজৰ্ভ কৰিব পাৰোঁ সেইকাৰণে আমি বহুত বেছি পাব্লিচিটি বা এই ধৰণৰ কথালৈকে যোৱা নাই ডাঙৰ দুটা কেম্প হ'ব এটা হ'ল পাণ্ডু পৰ্টত আৰু কামাখ্যাৰ ষ্টেচনৰ যিখন ফিল্ড আছে তাত আমি এটা কেম্প কৰিম প্ৰতি বছৰে 20 পৰা 25 লাখ ভক্তটো হয় আজি ৰেলৱেৰো মানুহ আছিল ৰেলৱেও বঙাইগাঁৱৰ পৰা ট্ৰেইন চলাব 25 লাখৰ তলততো ভক্ত নহয় প্ৰতি বছৰে বাঢ়ি গৈ আছে বহুখিনি আন্তঃগাঁথনিৰ কাম চলিব এতিয়া এইখিনি আন্তঃগাঁথনিৰ আমি ইমান মানুহে এবজৰ্ভ কৰিব পাৰোঁ সেইকাৰণে আমি বহুত বেছি পাব্লিচিটি বা এই ধৰণৰ কথালৈকে যোৱা নাই ডাঙৰ দুটা কেম্প হ'ব এটা হ'ল পাণ্ডু পৰ্টত আৰু কামাখ্যাৰ ষ্টেচনৰ যিখন ফিল্ড আছে তাত আমি এটা কেম্প কৰিম প্ৰতি বছৰে 20 পৰা 25 লাখ ভক্তটো হয় আজি ৰেলৱেৰো মানুহ আছিল ৰেলৱেও বঙাইগাঁৱৰ পৰা ট্ৰেইন চলাব 25 লাখৰ তলততো ভক্ত নহয় প্ৰতি বছৰে বাঢ়ি গৈ আছে বহুখিনি আন্তঃগাঁথনিৰ কাম চলিব এতিয়া এইখিনি আন্তঃগাঁথনিৰ আমি ইমান মানুহে এবজৰ্ভ কৰিব পাৰোঁ সেইকাৰণে আমি বহুত বেছি পাব্লিচিটি বা এই ধৰণৰ কথালৈকে যোৱা নাই ডাঙৰ দুটা কেম্প হ'ব এটা হ'ল পাণ্ডু পৰ্টত আৰু কামাখ্যাৰ ষ্টেচনৰ যিখন ফিল্ড আছে তাত আমি এটা কেম্প কৰিম প্ৰতি বছৰে 20 পৰা 25 লাখ ভক্তটো হয় আজি ৰেলৱেৰো মানুহ আছিল ৰেলৱেও বঙাইগাঁৱৰ পৰা ট্ৰেইন চলাব 25 লাখৰ তলততো ভক্ত নহয়
প্ৰতি বছৰে বাঢ়ি গৈ আছে বহুখিনি আন্তঃগাঁথনিৰ কাম চলিব গতিকে এইখিনি আন্তঃগাঁথনিৰ আমি ইমান মানুহে এবজৰ্ভ কৰিব পাৰোঁ সেইকাৰণে আমি বহুত বেছি পাব্লিচিটি বা এই ধৰণৰ কথালৈকে যোৱা নাই ডাঙৰ দুটা কেম্প হ'ব এটা হ'ল পাণ্ডু পৰ্টত আৰু কামাখ্যাৰ ষ্টেচনৰ যিখন ফিল্ড আছে তাত আমি